ভিডিওটো সম্পূৰ্ণকৈ আপোনালোকে শেষলৈকে চাব। শেষত আপোনালোকে চাই আপোনালোকৰ মতামত কমেণ্টৰ জৰিয়তে জনাব আৰু আপোনালোকৰ ভেৰিফিকেশ্যন কৰিলে নে নাই আৰু কৰিলে যদি আপোনালোকে কেতিয়া পাব, ইয়াৰ পিছৰ পৰ্যায়তো আপোনালোকৰ ভেৰিফিকেশ্যন থাকিবনে, তো সকলোখিনি কথা জনাম। হয় আপোনালোকে PMY ঘৰ, চৰকাৰী ঘৰ, সকলোখিনি আপোনালোকে শেষলৈকে চাওক। আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায়, লাইক এটা কৰিব আৰু শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ। এতিয়া এই বছৰ যদি আপোনালোকে এটা কথা মন কৰে যে এই চৰকাৰী ঘৰৰ ক্ষেত্ৰত আপোনালোকে জিঅ'টেক কৰাৰ পৰা আৰম্ভ কৰি আপোনালোকৰ লিষ্টত নাম অহালৈকে এই কম সময়ৰ ভিতৰত আপোনালোকৰ এইখিনি কাৰ্যকৰী হৈ উঠিলে আৰু আপোনালোকৰ লিষ্টত নাম অহাৰ পিছত আকৌ ভেৰিফিকেশ্যনো হ'ল। এইখিনি এতিয়া এটা ডাঙৰ প্ৰশ্ন হৈছে যে কোনসকলে পাব, পোনপ্ৰথমে বা কেতিয়ালৈ ঘৰ দিব, কিমানকৈ কি হ'ব, সকলোখিনি কথা আপোনালোকক জনাই আছোঁ। চ' এতিয়া আপোনালোকে নিশ্চয় আপোনালোকে চেল্ফ জিঅ'টেক কৰিছিলে, নহ'লে আপোনালোকে চৰকাৰীভাৱে যাক দায়িত্ব দিছিলে সেই লোকসকলে আপোনালোকক জিঅ'টেক কৰি নিছিলে। জিঅ'টেক কৰাৰ পিছত আপোনালোকৰ লিষ্টত নাম প্ৰকাশ পালে, তো নাম প্ৰকাশ পোৱাৰ পিছত আপোনালোকৰ এতিয়া ভেৰিফিকেশ্যনো কৰিলে। লিষ্টত নাম আহিছে নে আপোনালোকে কমেণ্টত লিখিবলৈ নাপাহৰিব। এতিয়া প্ৰথমতে জনাইছোঁ যে লিষ্টত নাম অহা সকলোৱে চৰকাৰী ঘৰ পাবনে। তো এতিয়া আপোনালোকক এইটো কথা জানিব লাগিব, আপোনালোকে চৰকাৰী ঘৰ যি আহে লিষ্টত কিমানখিনিকৈ আহে। প্ৰথম আহিব আপোনালোকৰ জিলা ভিত্তিত আহিব, জিলাৰ পৰা আপোনালোকৰ সমষ্টি ভিত্তিত, সমষ্টি ভিত্তিৰ পৰা আপোনালোকৰ পঞ্চায়তৰ ভিত্তিত, পঞ্চায়তৰ পৰা আপোনালোকৰ ৱাৰ্ডৰ ভিত্তিত। তো এতিয়া এই যি আগন্তুক চৰকাৰী ঘৰ আহিব লগা হৈ আছে, কেন্দ্ৰীয় চৰকাৰৰ পৰা অনুমোদন পোৱাৰ সম্ভাৱনা আছে যে প্ৰায় 3 লাখতকৈ অধিক। কাৰণ কেলৈ অসম চৰকাৰে আগত যিসমূহ ঘৰ তেনেদৰে বিতৰণ কৰিলে সুচাৰুৰূপে কৰি গ'ল, আৰু সেইবাবে এই যি কামখিনি কৰিলে তাৰ বাবে আগন্তুক সময়ত আৰু যি এতিয়া জিঅ'টেক কৰিলে, অৰ্থাৎ সেইখিনি এতিয়া এই সকলোখিনি কৰাৰ বাবে আগন্তুক সময়ত প্ৰায় 3 লাখতকৈ অধিক চৰকাৰী ঘৰ দিয়াৰ কথা সম্ভাৱনা আছে আৰু এইখিনি দিয়া হ'ব। আৰু কাৰণ কেলৈ সেইখিনি আমি পিছতো আগতো সেইখিনি দেখি আহিছোঁ যে কামবিলাক কেনেদৰে হৈ উঠিছে। চ' এতিয়া আহিব, তো এই মই ভিডিঅ' যে আপোনালোকক ক'লোঁ আপোনালোকৰ ৱাৰ্ডৰ ভিত্তিত কিমানটাকৈ ঘৰ আহিব। এতিয়া ৱাৰ্ডত যেনিবা ধৰি লওক আপোনালোকৰ 10জন কোনোবাই পাবলগীয়া আছে, ঘৰ আহিছেহে ৱাৰ্ডটোলৈ আপোনালোকৰ 6টা, তেনেহ'লে কাক দিব, কিন্তু পাবলগীয়া সকলোকে। তো সেই ভিত্তিত আপোনালোকে চিন্তা কৰাৰ প্ৰয়োজন নাই। তেতিয়া আপোনালোকক ডাঠি ক'ব নোৱাৰে যে এই সকলোৱে পাব বুলি, কাৰণ কেলৈ 10জনৰ ভিতৰত 10জনে পাবলগীয়া, মানে পাবইলগীয়া। আৰু তাত ধৰক এতিয়া এনেকুৱা ধৰণৰ নহয় আগৰ পৰ্যায়ত যেনেদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে, আগতে ধৰি লওক মোক দিয়ক, মোক আগতীয়াকৈ দিয়ক, পঞ্চায়তত যদি কোনোবা চিনাকি আছে এনেকৈ দিয়ক। তো তেনেকুৱা ধৰণৰ এইবিলাক নহয়। কাৰণ কেলৈ এতিয়া আপোনালোকক মোক কৈছে যে ভেৰিফিকেশ্যন কৰিব আহিলে নে, ভেৰিফিকেশ্যন যদি কৰিব আহিলে তেনেহ'লে আপোনালোকৰ এই যি যেতিয়া নেকি ঘৰবিলাক আহিব তাৰ পাছতো আপোনালোকৰ সেই কমিটি গঠন কৰি দিব ব্লক পৰ্যায়ত, আকৌ এখন পঞ্চায়তত কমিটি গঠন কৰি দিব। তো পাৰ্টিকুলাৰ কোনোবা এজন মানুহক ধৰি লওক প্ৰেচিডেণ্ট হওক, ৱাৰ্ড মেম্বাৰ হওক, আগতে তেনেদৰে এতিয়া সেইখিনি মাজতে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে কোনোবাই পইচা লয় ঘৰৰ নামত। কাৰণ কেলৈ সেইখিনি যদি আমি চকুৰে দেখা নাই, সেইখিনিতো আমি তেনেদৰে কৰিব নোৱাৰোঁ বা কাৰোবাক এতিয়া সেইখিনি তেনেদৰে জগৰীয়া কৰিব নোৱাৰোঁ। চ' সেইবাবে এইবাৰ এই প্ৰক্ৰিয়াটোৱে সলনি কৰি দিছে, কমিটি গঠন কৰি দিব ব্লক পৰ্যায়ত, আপোনালোকৰ পঞ্চায়তত। তো তেতিয়া আপোনালোকক কি কৰিব, ধৰি লওক মই কৈছোঁ 10জনে পাব লাগে ঘৰ, 10জনৰ পাবলগীয়া লিষ্টত নামো আহিছে, কিন্তু 6টাহে ঘৰ আহিছে। কাৰণ কেলৈ কিছুমান বাজেট থাকে, বাজেট অনুসৰি চৰকাৰৰ পৰা, কেন্দ্ৰীয় চৰকাৰৰ পৰা অনুমোদন পায় আৰু সেই অনুসৰি পৰ্যায়ক্ৰমে দি আহিছে ঘৰবিলাক আৰু তেনেদৰেই দি যায়। তো তেতিয়া কি কৰিব, কমিটিয়ে সেইখিনি বাছনি কৰিব। তাত আৰু আপোনালোকৰ মোৰ বা মই আপুনি সেইখিনি কোনো ধৰণৰ হাত কৰিব নোৱাৰোঁ যে মোক আগতীয়াকৈ দি দিয়ক বুলি। তো পাবলগীয়া 10জনেই, কিন্তু 6টা ঘৰ অহাৰ বাবে 6জনক আৰু দিব সেই কমিটিখনে সিদ্ধান্ত কৰি মেলি। তো তেনেদৰে পাব, আৰু যিসকলৰ লিষ্টত নাম আহিছে সকলোৱে পাব, তাত কোনো ধৰণৰ সন্দেহ নাই। আৰু সেই যি আগৰ প্ৰক্ৰিয়াখিনি সেইখিনি নাথাকে। আৰু এতিয়া আপোনালোকে যি ভেৰিফিকেশ্যন কৰি গ'ল, যেতিয়া নেকি আকৌ নাম আহিব যে ইমানখিনি ঘৰ আহিছে, তো তেতিয়াও আপোনালোকৰ আকৌ সেইখিনি ভেৰিফিকেশ্যন কৰিব, কাৰণ কেলৈ প্ৰক্ৰিয়াবিলাক বহুত বেছি হৈ গ'ল। তেতিয়া প্ৰথম কথাটো হ'ল সকলোৱে পাবনে ঘৰ, সকলোৱে পাব। কম বেছি আপোনালোকে এনেকুৱা ধৰণৰ নহয় যে আপোনালোকে নাপাব, এইসকলে পাব, তেনেকুৱা ধৰণৰ নহয়। অলপমান গেপ অনুসৰি তেনেদৰে আপোনালোকে পাই গৈ থাকিব, সকলোৱে পাব লিষ্টত যাৰ নাম আহিছে। আৰু আপোনালোকৰ কেতিয়ালৈ পাব বুলি বহুতে তেনেদৰে সেইখিনি সুধি আছে যে কেতিয়ালৈ পাম, নতুনকৈ এতিয়া আমাৰ সেইখিনি ঘৰ লাগিছিলে ইত্যাদি ইত্যাদি। তো এতিয়ালৈ আপোনালোকক কেতিয়ালৈ দিব সেইটো নিৰ্দিষ্ট ঘোষণা কৰা নাই, বা কেতিয়ালৈ সেইখিনি আহিব অফিচিয়েলি কাগজ অহা নাই। কাৰণ কেলৈ আগন্তুক সময়ত সেইখিনি অনুমোদন আহিব লাগিব, আৰু আহিলে নিশ্চয় আপোনালোকে অহাৰ সম্ভাৱনা আছে। আপোনালোকৰ নতুন বছৰতে জানুৱাৰী ফেব্ৰুৱাৰী মানতে আপোনালোকৰ অহাৰ সম্ভাৱনা আছে। তো মাৰ্চ এপ্ৰিল মানততো আপোনালোকে গমেই পাইছে নিৰ্বাচন আহি আছে, সিমান দিনলৈকে নাযায়। আহিলে আপোনালোকে অতি সোনকালে আপোনালোকে এতিয়াই পাব। চ' সেইখিনি কথা জনালোঁ। আগন্তুক সময়ত খবৰসমূহ পালে নিশ্চয় আপোনালোকক ভিডিঅ'ৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিম। আজিৰ এই ভিডিঅ'ত আপোনালোকে
শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ। অন্য এটা ভিডিঅ' এটা লগ পোৱা আশাৰে আজিলৈ মানে